Hello everyone, Unclick Live চেনেললৈ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে গমে পাইছে যে এডিআৰই এক্সামৰ প্যাটাৰ্ন চেঞ্জ কৰিছে। এটা নিউ প্যাটাৰ্নত বহুতে কনফিউজনত আছে যে আমাৰ আগৰ সিলেবাস মতে পঢ়িলে হ'ব নে নতুনকৈ সিলেবাস আকৌ আমি পঢ়িব লাগিব। এটা নতুন সিলেবাস যেটো পঢ়িব লাগিব, নতুন সিলেবাসত কি থাকিব। এতিয়া আমি ইমান দিনেদি আগৰ সিলেবাস মতে পঢ়িলো, 2 মাহো নাই, মাজত মাত্ৰ এমাহ। এতিয়া যদি নতুন সিলেবাসখন দিয়ে বা নিউ প্যাটাৰ্ন চেঞ্জ কৰে, এতিয়া আমি কেনেকৈ পঢ়িম। সো সকলোবোৰ কথা আজি ডিটেইলছত কম আপোনালোকৰ কাৰণে লৈ আহিছো এইটো ভিডিওটো শেষলৈকে চাব। আৰু যদিহে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লওক। ওকে, আৰু আপোনালোকে জানে যে আমি এডিআৰইৰ কাৰণে আপোনাৰ প্ৰিপাৰেচন চলাই আছো। আৰু যিসকলে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কাৰণ আমাৰ এইটো নতুন চেনেল। আগৰ চেনেলটো আপোনালোকে মৰম দিছে, সো এইটো চেনেলত আপোনালোকে মৰম দিব। ইয়াতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ লগতে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট ভিডিও পাব। এতিয়া প্ৰথম কথাটো আহিছো যে আপোনাৰ সিলেবাসত কি থাকিব। এই সিলেবাস মতে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এতিয়া এটা কথা মন কৰিব, আপোনাৰ এডিআৰই এক্সাম এটো হ'ল দ্বিতীয়টো এক্সাম। এটো এক্সাম আপোনাৰ এপিএসসি দৰে কণ্ডাক্ট কৰা হৈছে। মানে এপিএসসিত কি আছিল আপোনালোকে জানে, এপিএসসি নিয়ম কি আপোনালোকে হেতু ভালকে অৱগত। এপিএসসিত আপোনালোকে কি কৰিব লগা আছিল কৈ আছো। ওকে, আপোনালোকে এপিএসসি পৰীক্ষা যিসকলে দিয়ে, এপিএসসি পৰীক্ষাত প্ৰথমতে প্ৰিলিমছ হয়, তাৰ পিছত মেইনছ হয়। ওকে, প্ৰথমতে প্ৰিলিমছ হয়, তাৰ পিছত মেইনছ হয়, তাৰ পিছত ভাইভা হয়। মনত থাকিব, প্ৰথমতে কি হয়, প্ৰিলিমছ হয়, প্ৰথমতে প্ৰিলিমছ, তাৰ পিছত মেইনছ, তাৰ পিছত ভাইভা। এতিয়া এডিআৰই এক্সামটো প্ৰথমতে প্ৰিলিমছ হ'ব, তাৰ পিছত মেইনছ হ'ব, তাৰ পিছত ভাইভা হ'ব। এতিয়া বহুতে সুধি আছে প্ৰিলিমছৰ এক্সাম কি হ'ব, লিখিব লাগিব নে এমসিকিউ আহিব। ইয়েস, প্ৰিলিমছৰ এক্সাম আপোনাৰ এমসিকিউ আহিব। এমসিকিউ আপোনালোকে পঢ়িব লাগিব, এমসিকিউ চাব লাগিব। তাতে আপোনালোকে ডাইৰেক্ট টিক চিন গ'লে হ'ল, বা আপোনাৰ এমসিকিউ ওয়াইজ আগতে যেনেকৈ পৰীক্ষা দিছিল তেনেকৈ থাকিব। তাৰ পিছত মেইনছত আপোনাৰ কি থাকিব, মেইনছত আপোনাৰ এছে ৰাইটিং থাকিব। আপোনাক টপিক দিব বা কুৱেশ্যন থাকিব, আপুনি ৰাইটিং কৰি মেইনছত লিখিব লাগিব। মনত থাকিল। তাৰ ভাইভাত আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব, কোনো এটা টপিকৰ ওপৰত আপোনাক যেনেকৈ আগতে ইণ্টাৰভিউ লোৱা আছিল তেনেকৈ ইণ্টাৰভিউ ল'ব, তাৰ পিছত আপোনাৰ সিলেকশ্যন হ'ব। এটা বহুতে কৈ আছে এপিএসসি লেভেলৰ পৰীক্ষা পাতিছে, আৰু পৰীক্ষাৰ যেহেতু পোষ্ট আছে আপোনাৰ পিয়ন, চকীদাৰ, এনেকুৱা ধৰণৰ পোষ্টৰ কাৰণে আপোনাৰ এপিএসসি লেভেলৰ পৰীক্ষা পাতিছে। একচুৱেলি এইটো পদক্ষেপ চৰকাৰে এইকাৰণে গ্ৰহণ কৰিছে কাৰণ বৰ্তমান কম্পিটিশ্যন বহুত টাফ, আৰু যিসকল কেণ্ডিডেট এবাৰ ভালকৈ পঢ়ি কেনে কষ্ট কৰি কেনে চাকৰি ল'ব, সেইসকল আচল যোগ্য। সেই ওপৰত ভিত্তি কৰি চৰকাৰে হয়তো হঠাৎ সিদ্ধান্ত গ্ৰহণ কৰিলে, আৰু ইয়াৰ পিছত কি আপডেট আহে সেইটো ক'ব নোৱাৰিম। কিন্তু কথা হ'ল আপোনালোকে সিলেবাস এতিয়া কি চাব লাগিব। আপোনালোকে যদি প্ৰিলিমছৰ কাৰণে পঢ়িব বিচাৰিছে, প্ৰিলিমছৰ কাৰণে আপোনালোকৰ সিলেবাস আগৰ দৰেই থাকিব। কিন্তু কথা হ'ল সিলেবাসৰ কিছুমান টপিক আপোনালোকে ভালকৈ ব্ৰিফলি চাব লাগিব, কাৰণ প্ৰিলিমছত আপোনাৰ আগতে যেনেকৈ আপোনাৰ এডিআৰই এক্সামত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখন চাব, তাতে মিক্স কুৱেশ্যন আছিল। ঠিক তেনেকৈ আপোনালোকে প্ৰিলিমছৰ কাৰণে পঢ়িব লাগিব। কি পঢ়িব লাগিব, আপোনাৰ ইংলিছ চাব লাগিব। ইংলিছত কি টপিক চাব লাগিব আপোনালোকে জানেই। মই আৰু দ্বিতীয়বাৰ নক'লে হ'ব যে ইংলিছত আপোনালোকে চিননিম, এণ্টনিম চাব লাগিব, প্ৰিপ'জিশ্যন চেণ্টেন্স চাব লাগিব, কম্পেৰিজন চাব লাগিব, এক্টিভ পেছিভ ভইচ চাব লাগিব, স্পেলিং টেষ্ট চাব লাগিব, স্পটিং ইৰ'জ চাব লাগিব, পেছেজ, এই গোটেইখিনি আপোনালোকে ইংলিছৰ কুৱেশ্যন চাব লাগিব। আপোনালোকে যদি আমাৰ এডিআৰইৰ কাৰণে আপোনালোকে যদি প্ৰস্তুতি চলাব বিচাৰে, আমাৰ আনক্লিক লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াতে সকলোবোৰ ডিটেইলছ পাব, একদম আপডেট অহাৰ লগে লগে আপোনালোকে পাব। তাৰপিছত জিকেৰ চাব লাগিব, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গোটেইখিনি আপোনালোকে জিকেৰ ভিতৰত চাব লাগিব। ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড, স্পৰ্টছ, বেছিক কম্পিউটাৰ, ইণ্ডিয়ান হিষ্টৰী, ফেমাছ ডেইজ, ফেমাছ বুকছ, অথৰ এণ্ড ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, এই গোটেইখিনি আপোনালোকে চাব লাগিব। ওকে, তাৰপিছত আপোনালোকে চাব লাগিব মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং আপোনালোকে চাব লাগিব। ৰিজনিঙৰ কুৱেশ্যন প্ৰায় বহুত আহে, বহুতে সোধে ৰিজনিঙৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আপোনালোকে চাব প্ৰফিট এণ্ড লছৰ পৰা আদি কৰি পাজেল, ভাৰ্বেল ৰিজনিং, লজিকেল ৰিজনিং, ডেট চাফিচিয়েণ্ট, নন ভাৰ্বেল ৰিজনিং, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, এই গোটেইখিনি আপোনালোকে ভালকৈ চাব। ওকে, মই চিলেবাছখন দি দিম বাৰু। তাৰপিছত ছ'চিয়েল ষ্টাডিজ চাব। ছ'চিয়েল ষ্টাডিজ আপোনাৰ এপিএসসি লেভেলৰ দৰেই আপোনালোকে জিএছ চাব লাগিব, গোটেইখিনি চাব লাগিব। কাৰণ এপিএসসিত যেনেকৈ আপোনালোকক কি দিয়ে, এপিএসসিত আপোনাক চেণ্টেন্স আপোনাক দিয়ে, হয়নে নহয়।
সেই হিচাপত আপোনাক ব্ৰিফলি ডিছকাছ কৰিবলৈ দিয়ে, আপোনাক ডিছকাছ কৰিব লাগিব। তাৰপিছত ইংলিছৰ আপুনি এইখিনি গোটেইখিনি চাব আৰু আপোনাৰ এপিটিটিউডৰ এইখিনি গোটেইখিনি চাব। LCM SCF বহুতে নাজানে, LCM SCF চাব, টাইম এণ্ড ডিষ্টেঞ্চ চাব, প্ৰব্লেম চাব, টাইম এণ্ড ৱৰ্ক চাব, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, এই গোটেইখিনি চাব। অ'কে, এই গোটেইখিনি চাই আপোনালোকে এক্সামটো দিব লাগিব প্ৰিলিমছৰ কাৰণে। কাৰণ মেইনছৰ কাৰণে অকণমান বেলেগ হ'ব, মেইনছৰ কাৰণে আপোনালোকে ষ্টাডি অলপ বেলেগকৈ কৰিব লাগিব। গতিকে এইখিনি আছিল প্ৰিলিমছৰ কাৰণে। যিসকল কেণ্ডিডেটে প্ৰিলিমছৰ কাৰণে বৰ্তমান সাজু হৈছে সেইসকলক কংগ্ৰেচুলেশ্যন, আৰু যিসকল সাজু হোৱা নাই মাজত মাত্ৰ এমাহ সময় আছে, সাজু হৈ লওক। চ' ভিডিঅ'টো এইখিনি ক'ব লগা আছিল, ভয় কৰিবলৈ একো নাই। চিলেবাছ প্ৰিলিমছৰ কাৰণে আগৰ দৰে থাকিব, কিন্তু অকণমান কিবা চেঞ্জ হ'ব। চ' এইখিনিয়ে ক'ব লগা আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাব। অ'কে, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।